নমস্কাৰ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এগ বিৰিয়ানী। এগ বিৰিয়ানী বনাবৰ বাবে মই ৩টা মজলীয়া আকাৰৰ আলু আৰু ৩টা কণী সিদ্ধ কৰি লৈছোঁ। এতিয়া আলু আৰু কণীবোৰৰ মাজত মছলা সোমাই যোৱাৰ বাবে সৰু সৰু কাটা চামুচেৰে ফুটা কৰি লৈছোঁ। নিমখ আৰু হালধি সানি কিছু সময় ৰাখি থৈছোঁ। তেল গৰম কৰি মেৰিনেট কৰি থোৱা কণী আৰু আলুখিনি ভাজি ল'লোঁ। 1 মিনিট সময়ৰ বাবে ভাজিলোঁ। এতিয়া একেখিনি তেলতে ঘি 3 টেবুল চামুচ, আদা নহৰু সৰু সৰুকৈ কাটি লোৱা আৰু তেজপাত দুখিলা, পিঁয়াজ 2টা মজলীয়া আকাৰৰ, লং ইলাচি কেইটুকুৰামান দি লৈছোঁ আৰু অকণমান সময় গোন্ধটো ওলোৱালৈকে ভাজিলেই হ'ল। টুকুৰা কৰি কাটি লোৱা বিলাহী এটিও দি দিলোঁ। বিলাহীখিনি একেবাৰে গলি নোযোৱালৈকে ভালদৰে ল' ফ্লেমত ভাজি থাকিলোঁ। ভাজি ৰখা আলু আৰু কণীকেইটা দি দিলোঁ। মছলাখিনি ভিতৰলৈ সোমাই যোৱালৈকে কিছু সময় লৰাই থাকিলোঁ। পৰিষ্কাৰ কৰি ধুই ৰখা বাসমতী চাউল 2 কাপ দি দিলোঁ। চাউলখিনি কিছু সময় লৰাই থাকিলোঁ। মনত ৰাখিব যাতে চাউলকেইটা ভাঙি নাযায়। 2 কাপ পানী দিলোঁ। এতিয়া ভাজি থোৱা পিঁয়াজখিনি দি দিলোঁ। পুদিনাৰ পাত কেইটামান দিলোঁ। ঘি দিলোঁ। ঘি সৰহকৈ দিব। বিৰিয়ানী মছলা দিলোঁ আৰু 2টা চিটি অহালৈকে ৰখিলোঁ। এগ বিৰিয়ানী তৈয়াৰ হৈ গ'ল। চাউলকেইটা চাওকচোন কি ধুনীয়াকৈ এটা এটা হৈছে আৰু খাবলৈও যথেষ্ট সোৱাদ হৈছে। আপোনালোকেও এনেদৰে বনাই চাব আৰু কেনেকুৱা হ'ল মোক জনাবলৈ নাপাহৰিব।